এটা সিংহৰ পোৱালিৰ জন্মৰ কিছুদিনৰ পিছতেই তাৰ মাকজনী মৰি থাকিলে আৰু সি এটা ভেড়াৰ জাকৰ লগত ডাঙৰ হ'বলৈ আৰম্ভ কৰিলে। ভেড়াৰ জাকটোৱে যি খায় ঘাঁহ বন, সিও সেই ঘাঁহ বন খাই ডাঙৰ হ'ল। এদিন সেই ভেড়াৰ জাকটো এটা সিংহই আক্ৰমণ কৰিবলৈ খেদি আহিলে আৰু সেই ভেড়াৰ জাকটোৰ লগতে সিও পলাই গ'ল। তাকে দেখি সিংহটোৱে ভাবিলে যে ভেড়াৰ জাকটোৰ লগত এটা সিংহ কিয় দৌৰি আছে। বেলেগ এদিনা সেই জাকটোক সিংহটোৱে আক্ৰমণ কৰিবলৈ গৈ সেই সিংহটোক ধৰিলে, ধৰি সুধিলে যে ভেড়াবিলাকৰ লগত তই কিয় দৌৰি আছ। তেতিয়া সি ক'লে যে তুমিতো মোকতো খাই পেলাবা, সেইবাবে মই দৌৰি গৈছো। আৰে তইতো ভেড়া নহয়, তইতো সিংহ। কিন্তু সি কোনো কাৰণতেই নিজকে ভেড়া নহয় সিংহ বুলি মানি ল'ব পৰা নাই। তেতিয়া সিংহটোৱে নদীৰ পানীত নি তাক দেখুৱালত সি দেখিলে যে সিটো দেখিবলৈ ভেড়াৰ নিচিনা নহয়, সেই প্ৰকাণ্ড সিংহটোৰ নিচিনাই তাৰ চেহেৰা। তেতিয়া সি সিংহৰ দৰে গৰ্জন কৰিবলৈ আৰম্ভ কৰিলে। এতিয়া কথাটো কি হ'ল, আপুনি কাৰ লগত আছে? আপোনাৰ নিজৰ প্ৰতিভা আপুনি হেৰুৱাই পেলাইছে।